টকচকৰ সমুদৰ্শকক মই গতিকে আন্তৰিক অভিনন্দন জনাইছোঁ। এয়া মই প্ৰতিধ্বনি অনুষ্ঠানৰে আজি পুনৰ আপোনালোকৰ ওচৰত আহিছোঁ আৰু আজি মই মঙলদৈত আছোঁ। যিহেতু মঙলদৈত আজি মই এনেগৰাকী অতিথিৰ ঘৰলৈ আহিছোঁ, তেওঁৰ বাসভৱনলৈ আহিছোঁ, যিগৰাকী ৯০ দশকত তেওঁ নাটক লিখিছিল, নাট্যকাৰ হিচাপে প্ৰতিষ্ঠিত এখন নাটক সন্ধান খুব জনপ্ৰিয় হৈছিল আৰু সেইগৰাকী আব্দুল আজিজ মঙলদৈৰ এসময়ৰ বিখ্যাত নাট্যকাৰ আছিল আৰু তেখেতৰ বাসভৱনত মই উপস্থিত আছোঁ। আজিৰ প্ৰতিধ্বনি অনুষ্ঠানৰ অতিথি তেওঁ আমাৰ এয়া আজিজ দা। আজিজ দা, টকচক 24 ইণ্ডিয়াৰ পৰা আপোনাক বহুত বহুত শুভকামনা জনাইছোঁ। আপোনালোকলৈ শুভকামনা জনালোঁ। আজিজ দা, কেনেকুৱা আছে আপুনি? এতিয়া মই ভালেই আছোঁ, ঠিকেই আছে। হয়, তো আপুনি ৮০ৰ দশকত এখন নাটক লিখিছিল, যিখন নাটক আছিলে আপোনাৰ চিম্বলিক ড্ৰামা বুলি কয়। মানে বহুতকেইটা চৰিত্ৰ, তিনিজন শিল্পীৰ দ্বাৰা বা তিনিজন অভিনেতাৰ দ্বাৰা বহুতকেইটা চৰিত্ৰ অভিনয় কৰিছিল সেইখন চিম্বলিক ড্ৰামা হিচাপে। আপুনি বোধকৰোঁ প্ৰথম চিম্বলিক ড্ৰামা মঙলদৈত আৰম্ভ কৰিছিল, মই জনাত ভুল যদি নহয়। আৰু তেতিয়াই আপুনি এনেকুৱা এটা ডায়লগ মোৰ নিশ্চয় মনত আছে যে নিবনুৱাসকলে যেতিয়া চাকৰি নাপায়, মন্ত্ৰীৰ ওচৰত টকা দিবলগীয়া হয়, সেই সময়ত বহুত ৮০ৰ দশকৰ তেতিয়া আপুনি এনেকুৱা এটা সংলাপ লিখিছিল, যিটো সংলাপ আজিত একদম প্ৰযোজ্য হৈ আছে, যিটো আলপাত কৰিম, আপকোচ কৰিম পেটৰ বাবে। এনেকুৱা এটা খুব ধুনীয়া ডায়লগ আছিল আৰু আজিৰ যিটো পৰিস্থিতিৰ লগত সেই ডায়লগটো খুবেই মিলিছে। তেতিয়াই আপুনি কেনেকৈ চিন্তা কৰিছিলে? তেতিয়া মোৰ এটা পাৰ্চনেল নিজৰ ব্যক্তিগত যিটো অনুভৱ, সেই অনুভৱ আৰু সেই সময়ত বাতৰি কাকত আৰু যিবিলাক তেতিয়াতো আলোচনীবোৰ আছিল, সেইবিলাক পঢ়ি তাৰ পৰা কিছুমান সৰু সৰু টুকুৰা যিবিলাক বাৰ্তা পাইছিলোঁ, সেই বাৰ্তাৰ ওপৰতেই মই নাটকখন ৰচনা কৰিছিলোঁ। আচলতে তেতিয়া আমিও নিজে যুৱক আছিলোঁ। যুৱকৰ অন্তৰৰ যি বেদনা, ক্ষোভ, সেই ক্ষোভটো প্ৰকাশ কৰাৰ কাৰণেই মই চেষ্টা কৰিছিলোঁ এই নাটকখনৰ জৰিয়তে। আৰু তাৰে সমাধানৰ কিবা কিবি ইংগিতো তাতে দিয়া আছিলে, যাতে আমাৰ সমাজখন সুন্দৰ হয়, যাতে আমাৰ সমাজৰ বৰমূৰীয়া যিসকল নেতা আছে, যিসকল আমাৰ গাৰ্জিয়েন, অভিভাৱক আছে, তেওঁলোকে যাতে এই যুৱকখিনিৰ ক্ষোভ বুজি উঠি তেওঁলোকে যাতে তেওঁলোকক ক্ষোভটো স্তিমিত কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে, এই উদ্দেশ্যৰে নাটকখন লিখা আছিল। আৰু নাটকখন খুব জনপ্ৰিয় হৈছিল, বহুত স্কুলতেই হওক বা কলেজতেই হওক সেইখন কম্পিটিশ্যনত শ্ৰেষ্ঠ নাট হৈছিল, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছিলে। তেতিয়া আপোনাৰ নিশ্চয় খুব ভাল লাগিছিল। আৰু সেয়াই আপোনাৰ আৰম্ভণি নেকি নাটকৰ, নে তাৰ আগতেও আপুনি নাটক লিখিছে? তাৰ আগতে দুই এখন সৰু সুৰা নাটক লিখিছিলোঁ, সিমান উল্লেখযোগ্য নাছিলে। কিন্তু ৮০ৰ দশকতেই মই এখন চিৰন্তন বুলি নাটক লিখিছিলোঁ। সেইখন একাংকিকা আছিলে। সেইখন মঙলদৈ কলেজত শ্ৰেষ্ঠ নাটক, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছিল। তেতিয়া মঙলদৈ কলেজৰ কলেজ উইকত সেই নাটকখন প্ৰথম কৰা হয়। তাৰপিছত বিভিন্ন বিহু মঞ্চত, আমাৰ দৰঙৰ এটা বৈশিষ্ট্য আছে যে বিহু মঞ্চবোৰত নাটকৰ একাংকিকা নাটকৰ প্ৰতিযোগিতা হয়, আৰু এই প্ৰতিযোগিতাবিলাকত এই নাটকখন কৰি বহুকেইটা পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিল সেই সময়ত।
এইটো খুব ভাল প্ৰচেষ্টা আছিলে তেতিয়া যেতিয়া বিহু আছিলে বোধকৰো এতিয়াও আছে চাগে আছে এতিয়া কমি গৈছে হয় বিহু মঞ্চসমূহত দৰঙৰ এটা বৈশিষ্ট্যই আছিলে একাংক নাট প্ৰতিযোগিতা হয় সেইটো কেতিয়াবা সদৌ অসম ভিত্তিত হয় কেতিয়াবা সদৌ দৰং জিলা ভিত্তিত হয় তেনেকৈ যেতিয়াই যেনেকৈ কমিটিবোৰৰ সামৰ্থ্য অনুযায়ী হয় তেওঁলোকে অনুষ্ঠিত কৰিছিল হয় কিন্তু এটা সময়ত এই নাটকৰ যিটো প্ৰভাৱ সেইটো বিহু মঞ্চসমূহত কমি আহিল এতিয়া স্তিমিত হৈছে হয় হয় আৰু মঙলদৈত এটা জিপচি গিল বুলি ক্লাব আছিলে তাত প্ৰায় নাটক হৈছিল আৰু তাতে প্ৰায় নাটকবিলাক আপোনাৰে নাটক আছিলে আপুনি খুব ধুনীয়া ধুনীয়া নাটক তাত উপহাৰ দিছে সেই গছজোপা বোধ কৰোঁ আপোনাৰ আছিল নেকি নাটক নহয় সেই গছজোপা আচলতে এইখন নাটক আছিলে হয় জাম কাপেৰ হয় মই নাট্যকাৰজনৰ নামটো পাহৰিলোঁ হয় তেখেতৰ অভিযোজনা কৰিছিলে গুৱাহাটীৰ এজন হয় নাট্যকাৰে হয় সেই নাটকখন মই জিপচি গিল্ডত এবাৰ পৰিচালনা কৰিছিলোঁ তাৰ বাহিৰে মই জিপচি গিল্ডত বহুকেইখন নাটক হিন্দী ইংৰাজী বেংগলী অসমীয়া অভিযোজনা যিটো এডাপ্টেশ্যন বুলি কয় প্ৰত্যক্ষভাৱে অনুবাদ নহয় ডাইৰেক্ট অনুবাদ নহয় কিন্তু অভিযোজনা যিটো আমাৰ পৰিৱেশৰ লগত মিলাই এডাপ্টেশ্যন কৰি বহুকেইখন নাটক কৰা গৈছিল তাৰপিছতেই আমি আৰোহণ বুলি এটা নাট্যগোষ্ঠী খুলিছিলোঁ তাতে মোৰ প্ৰথম নাটক আছামী নিৰঞ্জন আছামী নিৰঞ্জনখন ইয়াতে খুব সফলভাৱে মঞ্চায়ন হৈছিল ডক্টৰ ধ্ৰুৱজ্যোতি চহৰীয়াই সেইখন পৰিচালনা কৰিছিল তাৰপিছতেই সেই নাটকখন 1992 চনত গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল নাট সমাৰোহ আৰু প্ৰতিযোগিতা তাতেই 6খন নাটক মুঠ চিলেক্ট হৈছিল তাৰে ভিতৰত আছামী নিৰঞ্জন আছিল আছামী নিৰঞ্জনে তাৰ পৰা থাৰ্ড বেষ্ট টিম আৰু বেষ্ট এক শ্ৰেষ্ঠ অভিনেতা দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ আনিবলৈ সক্ষম হৈছিল সেই নাটকখনত শ্ৰেষ্ঠ অভিনেতা আছিল আমাৰ প্ৰয়াত বিপ্লৱ ৰয় আৰু দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা আছিলে প্ৰয়াত বিপুল চলিহা আচ্ছা বিপুল দা হয় তাৰপিছত আপুনি আৰু কি কি নাটক কৰিছে আৰু কি নাটকৰ লগত জড়িত হৈছিলে তাৰপিছত আৰোহণৰ বেনাৰতেই আমি কন্যাদান তাৰপিছত কৰিলোঁ ঈশ্বৰ আৰু এজন চোৰ তাৰপিছত নিষিক্ত প্ৰদা তাৰপিছত শেষ ইচ্ছা আৰু এই শেষ ইচ্ছা অন্তিম ইচ্ছা আচলতে অন্তিম ইচ্ছা নাটকখন গুৱাহাটীৰ যিটো কালচাৰেল কমপ্লেক্স আছে তাতে যিটো তেওঁলোকৰ ফেষ্টিভেল হয় 2008 চনত তেওঁলোকৰ এই ফেষ্টিভেলত এইখন শ্ৰেষ্ঠ নাটক হিচাপে বিবেচিত হৈছিল আৰু তেওঁলোকে তাতে অবিনাশ শৰ্মাৰ পৰিচালনাত মঞ্চায়ন কৰিছিল এই অন্তিম ইচ্ছা আৰু আমি এইখন নাটক মুম্বাইত আসাম ভৱন যিটো আছে অসম ভৱন তাৰে প্ৰতিষ্ঠা দিৱসত আমি 2007 চনত মানত মই চনটো পাহৰিছোঁ তাতে আমি মঞ্চায়ন কৰিছিলোঁ আৰু তাতে বিপুল সমাদৰ লাভ কৰিছিল তাত আমাৰ প্ৰবাসী যিখিনি অসমীয়া আছে আৰু মাৰাঠী যিখিনি তেওঁলোকৰ বন্ধু বান্ধৱ পৰিয়াল পৰিজন তেওঁলোকে নাটকখন উপভোগ কৰিছিল আৰু খুব সমাদৰ লাভ কৰিছিল নাটকখন আপুনি ধৰক এই জ্যোতিৰূপাই হওক বা সূৰ্যই এইবিলাক নাটক আগতে বহুত খুব পাতিছিলে
বিভিন্ন জেগাতো আপুনি গৈছিলে মানে বিভিন্ন নাট্য দলৰ লগত আপোনাক হয়তো লৈ গৈছিলে সেইবোৰত গৈ আপুনি কেনেকুৱা অনুভৱ কৰিছিল বা কি ভাল পায় কি ভাল লাগিছিল ন মই বিচাৰক হিচাপে হয় 2-3 ঠাইত গৈছোঁ হয় সদৌ অসম একাংক নাট প্ৰতিযোগিতাবিলাকত হয় তো নাট প্ৰতিযোগিতাবিলাকত হয় কি হয় খুব কম সংখ্যক মানে ভাল নাটক উপস্থাপন হয় হয় মঞ্চায়ন হয় হয় তো বাকী নাটকবিলাক দেখা যায় হয় যে কিছুমান ফৰ্মুলাৰ আধাৰত নাটকবিলাক কৰে কিছুমান মানে খুব সীমিত পৰিসৰৰ ভিতৰত তেওঁলোকে মানে প্ৰতিযোগিতাত বিজয়ী হ'বৰ বাবেই নাটকবিলাক মানে উপস্থাপন কৰে আচ্ছা তাৰ ফলত হয় কি নাটকৰ মানদণ্ডটো হয় ঠিক ৰাখিব তেওঁলোকে নোৱাৰে আচ্ছা তাৰে মাজতে 2-4খন নাটক ওলাই যায় ভাল নাটক এইটোৱে মোৰ অনুভৱ হয় আপুনি যেতিয়া নাটক এখন লিখে মানে প্ৰস্তুতি যিমান নহওক এটা প্ৰস্তুতি লাগে এখন নাটক লিখিবলৈ সেইটো কেনেকৈ আপুনি প্ৰস্তুতি কেনেকৈ আনে বা কেনেকৈ ভাবে যে সেইটো কিমান সময় লয় বা কিমান দিন লয় বা বহুত ভাবি থাকে নেকি ভাবি থকাৰ পিছত আপুনি আৰম্ভ কৰে নেকি নহয় মোৰ এটা প্লট মনৰ মাজত যেতিয়া ঘূৰি থাকে হয় এই প্লটটো মই মনত পাগলি থাকোঁতেই হয় বহুত দিন লাগে যেনে ঈশ্বৰ আৰু এজন চোৰ নাটকখন হয় যেতিয়া মই লিখিছিলোঁ তেতিয়া যিটো বাবৰি মছজিদ ধ্বংস হৈছিলে হয় সেই সময়ত বাবৰি মছজিদ ধ্বংস হোৱাৰ সময়ত যিটো ভাৰতত অসমৰ বাহিৰে অসমত বাৰু এনেকুৱা হোৱা নাই ভাৰতবৰ্ষত কিছু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল আচ্ছা তেতিয়া যেতিয়া সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ল তেতিয়া মোৰ মনত এটা চিন্তা আহিছিল যে আমাৰ যিকোনো ধৰ্মৰে নহওক সৃষ্টিকৰ্তাটো এজনেই এজন সৃষ্টিকৰ্তা যদি ইমান আমাৰ মাজত মানে সংঘৰ্ষ বা হিংসাত্মক যিবিলাক কাৰ্য সেই কাৰ্যবিলাক দেখি মোৰ অন্তৰত মই বৰ আঘাত পাইছিলোঁ আৰু আঘাত পোৱাৰ ফলতেই তো মই চিন্তা কৰি এই নাটকখন আৰম্ভ কৰিলোঁ আৰম্ভ কৰোঁতে মোৰ কিন্তু এই নাটকখন যেতিয়া পৰিকল্পনা কৰিছিলোঁ এইটো মোৰ 1.5 বছৰমান সময় লাগিছিল আচ্ছা কিন্তু লিখোঁতে মই এমাহৰ ভিতৰত নাটকখন শেষ কৰিছোঁ মানে আপুনি ভাবিওতে আপোনাৰ 1.5 বছৰ সময় লাগিছিল হয় কিন্তু 1.5 বছৰ মই নাটকখন কেনেকৈ লিখিম কি হিচাপে আৰম্ভ কৰিম ক'ত শেষ কৰিম এইবিলাক কথা মই চিন্তা কৰি পৰিকল্পনাটোৱে মোৰ 1.5 বছৰমান সময় লাগিছিল তাৰপিছত মই লিখিছোঁ এমাহমানৰ ভিতৰত নাটকখন যেতিয়া মোৰ পৰিকল্পনাটো সম্পূৰ্ণ মোৰ মনলৈ আহিছে তেনেকুৱা তাৰপিছতো আৰু এই অতি বিশ্বাস নাটকখন সেইখন আৰম্ভ কৰোঁতে মোৰ এনেকুৱা হৈছে যে ধুবুৰীৰ এটা সঁচা ঘটনাৰ আধাৰত তাৰমানে বৃদ্ধ বৃদ্ধা এহাল তেওঁলোকৰ ল'ৰা ছোৱালী থাকে বাহিৰত বিদেশত থাকি তেওঁলোকৰ ঘৰলৈ মাক দেউতাকৰ খবৰ ল'বলৈ আহৰি নাই কিন্তু এটা সময়ত তেওঁলোকে আহি তাৰমানে মাটি বাৰী যিখিনি আছে সম্পত্তি দেউতাকৰ সেইখিনি বৃদ্ধা দুগৰাকীৰ মাটি সম্পত্তি বিক্ৰী কৰি তেওঁলোকে পইচা আহৰণ কৰা তেওঁলোকৰ উদ্দেশ্য আছিলে আৰু সেই উদ্দেশ্যৰে তেওঁলোকে দেউতাক মাকক মানে প্ৰতাৰণা কৰিব বিচাৰিছিলে তেওঁলোকৰ যিটো একাকীত্ব সেই একাকীত্বটো মোৰ মনত খুব সাঁচ বহুৱাইছিল আৰু তাৰ আধাৰতে মই অন্তিম ইচ্ছা নাটকখন লিখিছিলোঁ তেনেকৈ কন্যাদান নাটকখনো মই সঁচা ঘটনাৰ আধাৰতেই আৰম্ভ কৰিছিলোঁ আৰু
মই আগতে কোৱাৰ দৰে এই নাটকসমূহ পৰিকল্পনা কৰোঁতে মোৰ কিন্তু সময় লাগে লিখোঁতে বেছি লিখোঁতে তেনেকুৱা আৰু এটা মই খুব ধুনীয়া উল্লেখযোগ্য কথা সুধিব বিচাৰিছোঁ যিহেতু খাপলাংকাই সকলোৰে জনপ্ৰিয় খাপলাংকাই ৰাহুল দা কিন্তু প্ৰথম গিটাৰিষ্ট আছিলে আৰু অভিনয়ত যদি মই বোধ কৰোঁ ভুল যদি নকৰোঁ আপুনি আনিছিলে যিটো সন্ধান নাটকত তেওঁ এটা চৰিত্ৰ কৰিছিলে সেয়া তেওঁৰ প্ৰথম অভিনয় আছিলে নহয়নে বাৰু কওকচোন হয় ৰাহুল যদিও সংগীতজ্ঞ আছিলে তেওঁ গীটাৰ বজাইছিলে তাৰপিছত কংগো বজাইছিলে কিন্তু এটা সময়ত আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে আমাৰ যিটো নাটকৰ গ্ৰুপ আছিলে স্কুলীয়া হওক কলেজীয়া হওক তাৰপিছতে ৰাহুলে ইচ্ছা কৰিলে যে নাটক অভিনয় কৰিবৰ বাবে অভিনয়ৰ বাবে যেতিয়া ইচ্ছা প্ৰকাশ কৰিলে এই সন্ধান নাটকখনত তেওঁ এটা চৰিত্ৰ কৰিছিলে তাৰপিছতো তেওঁ বহুকেইটা নাটকত কৰি ভ্ৰাম্যমান থিয়েটাৰ কোহিনুৰত পৰ্যন্ত এটা চৰিত্ৰত অভিনয় কৰিছিলে সংগীতৰ লগে লগে যে সেই অৱদানটো আপোনাৰ ৰাহুল দাক এজন অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰা হেৰিটো অৱদানটো আপোনাৰ আমি শলাগিবই লাগিব তাৰপিছত খাপলাংকাই হৈ অতি জনপ্ৰিয় হ'ল আজি ৰাহুল দাই আমাৰ মাজত নাই তেওঁক আমি খুব ভাল পাইছিলোঁ মঙলদৈবাসীৰ লগত গোটেই অসমবাসীৰ প্ৰিয় আজি মই এই মঞ্চৰ পৰা তেখেতৰ আত্মাৰ প্ৰতি সৎগতি কামনা কৰিছোঁ তেওঁ ভালেই থাকক য'তে থাকক শেষ মুহূৰ্তত মই আকৌ আপোনাৰ আহি শেষ মুহূৰ্ত পাইছোঁ আপোনাক প্ৰথমে কোনে প্ৰেৰণা দিলে আপুনি নাটক লিখিবলৈ কেনেকৈ প্ৰেৰণা পালে নাটক লিখিবলৈ প্ৰেৰণাটো আচলতে মই মঙলদৈ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী স্কুলত হৈছিল কি তেতিয়া টুৰ্ণামেণ্ট হৈছিলে স্কুল টুৰ্ণামেণ্ট আৰু সেইবিলাক জোনেল স্কুল টুৰ্ণামেণ্ট আঞ্চলিক আৰু তাত এদিনৰ কাৰণে নাটক কম্পিটিশ্যন হয় মানে একাংকিকা নাট প্ৰতিযোগিতা একাংকিকা নাট প্ৰতিযোগিতাবোৰত হয় কি বিভিন্ন ভাষা ভাষী যেনে বাংলা ভাষাৰ নাটক হয় যেনে অসমীয়াৰো হয় তেনেকুৱা খাৰুপতীয়াৰ পৰা তেতিয়া শৈলবালা স্কুল আছিলে শৈলবালা স্কুলৰ পৰা তেওঁলোকে বেংগলী নাটক কৰিছিলে আৰু মোৰ মনত পৰাতে তেওঁলোকে ৰবীন্দ্ৰনাথৰ নাটক পোষ্ট অফিচ আৰু দুখনমান মোৰ মনত এতিয়া অহা নাই নাটকখনৰ নাম এই নাটকবিলাক চাই মই আচলতে প্ৰভাৱিত হৈছিলোঁ প্ৰথমে মই যদিও কবিতাৰে আৰম্ভ কৰিছিলোঁ মোৰ লিখনি দুই এখন আলোচনীত মোৰ কবিতা প্ৰকাশো পাইছিল কিন্তু তাৰপিছত লাহে লাহে এই নাটকসমূহ চাই মোৰ নিজৰো এটা মানে ইচ্ছা জন্মিল আকাংক্ষা এটা হ'ল যে মই নাটক লিখিম আৰু মোৰ বন্ধু যিখিনি আছিল তেতিয়া তেওঁলোক আছিলে নাট্যকৰ্মী তেওঁলোকে মোক আগবঢ়াই দিলে আচলতে প্ৰেমানন্দ চিকদাৰ আছিলে ইৰাণ ৰয় আছিলে প্ৰাঞ্জল ডেকা তাৰপিছত সবাৰ ওপৰত আছিলে প্ৰয়াত বিপ্লৱ কুমাৰ ৰয় বিপ্লৱ দা মোৰ গুৰু সদৃশ আছিলে তেওঁলোকৰ প্ৰেৰণা মই যথেষ্ট পাইছোঁ তেওঁলোকেই মোক আগবঢ়াই দিছিলে যে নাটক লিখ আমি অভিনয় কৰিম তেনেকৈ আপুনি আমি শেষ হেৰিত আহিছোঁ এতিয়া কেতিয়াবা আপোনাৰ এনেকুৱা লাগে নেকি যে আপুনি নষ্টালজিক হৈ যায় নেকি যে সেইবোৰ দিন মনত পৰিলে বা বহুত স্মৰণীয় মুহূৰ্তও আপোনাৰ আছে বা সেইবোৰ মনত আপুনি কেনেকুৱা হয় নষ্টালজিক নিশ্চয় হয় নষ্টালজিক হোৱা যায় যেনে আমি এই নাটকখন খৰাপাতৰ ইতিবৃত্ত নাটকখন ইয়াতে কৰিছিলোঁ আপোনাৰ এই শিলঘাটৰ যিটো নাট্য মন্দিৰ তাৰ শতবাৰ্ষিকী অনুষ্ঠানত আমাক আমন্ত্ৰণ জনাইছিল আৰোহণ দলটোক এই খৰাপাতৰ ইতিবৃত্ত নাটকখন তাতে আমি মঞ্চায়ন কৰিছিলোঁ মঞ্চায়ন কৰাৰ মুহূৰ্তত তেতিয়া প্ৰথমে দৰ্শক বহুত কম
কিন্তু পৰিৱেশটো এনেকুৱা তাতে উদ্যোগিক অঞ্চল হয় মানুহ খুব দৰ্শক কম আহিছে কিন্তু কিছু সময় পিছত দেখা গ'ল পেণ্ডেল ভৰি জন অৰণ্যৰ সৃষ্টি হ'ল আচ্ছা সেই অৱস্থাত মোৰ লগত আছিলে বিপুলজ্যোতি শৰ্মা মোৰ সহযোগী পৰিচালক মই পৰিচালনা কৰিছিলোঁ ইমান সুন্দৰ অভিনয় হৈছিলে দৰ্শকৰ পৰা জাউৰীয়ে জাউৰীয়ে হাত চাপৰি সেইবিলাক এতিয়াও কাণত ভাহি থাকে সেইবোৰ নষ্টালজিক হৈ যাওঁ খুব সেই দিনবোৰলৈ উভতি যাবলৈ বৰ মন যায় হয় আপুনি ইতিমধ্যে বহুতকেইখন নাটক কৰিছে তাৰ মাজত আপুনি আত্মসুখ পোৱা যিখন নাটক আপোনাৰ জীৱনত সন্ধানেই হওক বা ইচ্ছা মৃত্যুৱেই হওক বা বহুতকেইখন নাটকৰ কথাই ক'লে আপুনি তো আপুনি কোনখনত বেছি আত্মসন্তুষ্টি লাভ কৰিছিল আপোনাৰ প্ৰিয় নাটক মোৰ প্ৰিয় নাটক বুলি ক'লে নিজৰ সন্তান আটাইকেইটাই ভাল তথাপিও তাৰ মাজতে মোৰ আটাইতকৈ মানে ভাল লগা নাটকখন হৈছে ঈশ্বৰ আৰু এজন চোৰ এই নাটকখনত মই যিটো মেছেজ কঢ়িয়াবলৈ চেষ্টা কৰিছিলোঁ মই নিজে আত্মসন্তুষ্টি লাভ কৰোঁ যে সেই মেছেজটো ৰাইজৰ মাজলৈ গৈছিল বাৰ্তাটো এই বাৰ্তাটো যোৱাৰ কাৰণে মই খুবেই আত্মসন্তুষ্টি লাভ কৰিছিলোঁ দৰ্শকে মনে প্ৰাণে বুজি পাইছিল যে মনে প্ৰাণে হৃদয়ংগম কৰিব পাৰিছিল যে হয় আমি একেজন ঈশ্বৰৰেই মানে সন্তান গতিকে সেই নাটকখন মোৰ আটাইতকৈ মোৰ ভাল লগা নাটক তাৰপিছতে আছে শৰাপাতৰ ইতিবৃত্ত সন্ধানটো আছেই শৰাপাতৰ ইতিবৃত্ত নাটকখনতো মই খুব নিজে আৱেগিক হৈ যাওঁ সেই নাটকখন নিজে যেতিয়া পঢ়োঁ বা মঞ্চত দেখা পাওঁ মই নিজেই আৱেগিক হৈ পৰোঁ আপোনাৰ সন্ধানখনত কিন্তু ময়ো অভিনয় কৰিছিলোঁ স্কুলত জানো হায়াৰ ছেকেণ্ডেৰী আপুনি চাইছিলে মই যিটো দ্বিতীয় ব্যক্তি কৰিছিলোঁ সঁচাকৈ আজি ঈদৰ দিন আপোনাক মানে আপুনি আমাক ঈদৰ দিনেও আজি আপুনি ইমান ধুনীয়া আমাক বহুমূলীয়া সময় দিলে তাৰ বাবে আমি টকচকৰ পৰা পুনৰ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ আৰু দৰ্শকবৃন্দ আমি তেতিয়াহ'লে বিদায় ল'ব লাগিব এয়া আব্দুল আজিজ খুব ভাল নাট্যকাৰ আৰু এওঁৰ নাটক খুবেই জনপ্ৰিয় আছিল আমি বহুত কথা ৰৈ যায় শেষ কৰিব নোৱাৰি হয়তো আকৌ সময় সুযোগ লৈ তেখেতৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তেনেহ'লে আজিলৈ আমি বিদায় মানিছোঁ নমস্কাৰ